গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা একদম ৰাতিপুৱা 7-8 মান বাজিছে। মই আজি আপোনালোকক এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ পৰা দেখাম বুলি ভাবি আছোঁ, কিন্তু দেখুৱাব পৰা নাছিলোঁ। এতিয়া মই দেখুৱাব বিচাৰিছোঁ এইয়া মোৰ বাৰীখন মই দেখাবলৈ হেঁপাহ হৈ আছে। সকলোৱে বাৰী পাতিছে, সকলো মানুহে বাৰী পাতে, গতিকে এইবাৰ মই বহুত ডাঙৰকৈ পাতিছোঁ। প্ৰতিবাৰে পাতোঁ যদিও সৰুকৈ পাতোঁ, আৰু আগতকৈ এইবাৰ ডাঙৰকৈও পাতিছোঁ, আৰু এইবাৰ বহুত ধুনীয়াকৈ মোৰ শাক পাচলি হৈছে, আৰু সেইবাবে দেখুৱাবলৈ মন গ'ল। কাৰণ আমাৰ এটা দুৰ্বলতা থাকেই, আৰু যিকোনো বস্তু ভাল হ'লে মানে দেখুৱাবলৈ মন যায়। মানে শাক পাচলিৰ উৎপাদনটো মানে কিমান ভাল হৈছে, আগতকৈ বেছি হৈছে নে কম হৈছে, সেইবিলাক সকলো বস্তু মই মানে ভিডিঅ' আকাৰে মই সাঁচি ৰাখিব বিচাৰিছোঁ। আগতে মই চৰ্দত পাতিছিলোঁ, চৰ্দতো বহুত ধুনীয়া বাৰী হৈছিলে মোৰ এবাৰ, সেইটো মই ভিডিঅ'ত সাঁচি ৰাখিছোঁ, আৰু সেইটো মই চাই থাকোঁ, চাই খুব ভাল লাগে। ইমান ধুনীয়াকৈ বাৰী পাতিছিলোঁ, আৰু এতিয়া চাওকচোন এইখন বাৰী পাতিছোঁ মই, আৰু এই বাৰীখনো মই দেখুৱাবলৈ মন গৈছে, আপোনালোককো দেখুৱাব মন গৈছে। লগতে মই এইটো সাঁচিও ৰাখিব বিচাৰিছোঁ যে মই এনেকুৱা 2024 চনত যে এনে এখন বাৰী পাতিছিলোঁ ইমান ধুনীয়াকৈ, আৰু চাৰিওফালে লহপহকৈ কিমান ধুনীয়াকৈ বাৰী পাতিছে, স্মৃতি হিচাপে থাকিব। আজি প্ৰথম লাই খাম আমাৰ বাৰী, গাহৰি মাংসৰ লগত খাম বুলি ভাবিছোঁ, তাকে দেখুৱালোঁ। আৰু মোৰ বাৰীখন কিমান ডাঙৰ হৈছে, ক'ত কি ৰুইছোঁ সকলো দেখুৱাম। ইয়াক মই প্ৰথমৰ পৰা বাৰীখন দেখুৱাই গৈ আছোঁ। ইয়াত ছাঁ পৰে কাৰণে চাওকচোন, এইকেইটা ছাঁত ৰোৱাৰ বাবে এইখিনি দেখিবলৈ বেয়া হৈ থাকিলে, মানে সেৰেঙা হৈ গ'ল। আৰু ৰ'দ পৰাকেইটা এয়া চাওকচোন ইমান ধুনীয়াকৈ হৈছে, জোপাকৈ হৈছে ৰ'দ পৰা। এইটো মূলা হয়, আৰু সেইফালে ছাঁ পৰাৰ কাৰণে অলপ ৰোৱাটো বেয়া হ'ল। আৰু ইয়াত অলপ সৰিয়হ ৰুই দিছিলে তেখেতে, এইটো মই উঠাই খালোঁ। আৰু এইটো লাইও একদম ধুনীয়াকৈ বাঢ়িছে। এইকেইটা দেৰিকৈ লাইকেইটা ৰুইছিলে কাৰণে দেৰি হৈছে। তাৰপিছত এইকেইটা নহৰু এইয়া বহুত দীঘলকৈ ৰুইছে। এতিয়া মানে আকৌ কিনাৰে মাটি উঠাবলৈ আছে, সময় পোৱা নাই। তাৰপিছতে এইটো চাওক, এইটো পালেং গছ ইমান ধুনীয়াকৈ হৈছে, চাওক। এইটো পালেং শাক, পালেং গছ বুলি কৈছোঁ মই। কিন্তু মোৰ ধনিয়াটো হ'লে বৰ সেৰেঙা হ'ল, সেইটো চাওক। ধনিয়াটো ডাঠকৈ দিছিলে, কিন্তু বহুত সেৰেঙাকৈ ওলালে, বেছিকৈ ওলা নাই। এতিয়া ওলাবলৈ বাকী আছে, কাৰণ বহুত দেৰিকৈ আমি খেতি কৰিলোঁ। কিন্তু লাই শাককেইটা চাওক বহুত ধুনীয়া ওলাইছে। এইকেইটা আগত দিয়া, আৰু এইবোৰ আমি ৰুই দিছিলোঁ। ৰুই দিয়াৰ লগে ইমান ধুনীয়াকৈ ওলাইছে, খুব ধুনীয়া। আৰু এইটো গাজৰটো সিমান ভাল হোৱা নাই, মানে পিছত ভাল হ'ব চাগে। এতিয়া মানে সেই ৰূপটো অহা নাই। আৰু এইটো মোৰ লাই শাকৰ বাৰীটো চাওক, এয়া। তাৰপিছতে এইকেইটা হৈছে কবি পুলিকেইটা এতিয়া ঠন ধৰি উঠিছে। সেইদিনাখন আমি দুয়োটাই মিলি ধুনীয়াকৈ ইটো সিটো কৰি দিলোঁ, মানে সাৰ পানী দি দিছোঁ আমি দুয়োটাই লাগি, ৰাতি লাগিলোঁ। তাৰপিছতে এইকেইটা বিলাহী বেঙেনা এইবোৰ ৰুইছোঁ। এতিয়া দেৰিকৈ ৰোৱাৰ কাৰণে লাহে হৈছে, আৰু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। আৰু এইটো আমাৰ আলু বাৰী, এই চাওক আলুটো পূৰা ধুনীয়া হৈ গৈছে। মাজে মানে সৰিয়হ ছটিয়াই দিয়াৰ বাবে সৰিয়হ হৈ আছে কাৰণে এতিয়া আমি পাৰি দিব পৰা নাই। এই সৰিয়হকেইটা আজি খাই শেষ কৰিব লাগিব, বা উঘালি শেষ কৰিব লাগিব বুলি ভাবিছোঁ। উঘালিলে তাৰপৰা পাৰিবিলাক মানে ধুনীয়াকৈ দি ল'ম। আৰু তাৰপিছত এই মূলাটো দেৰিকৈ দিছে, আজি বেছি দিন হোৱা নাই। মূলাটো এই ধুনীয়াকৈ ওলাইছে। তাৰপিছত আকৌ এটা ধুনীয়া সৰিয়হ ছটিয়াই দিছিলোঁ, চাওকচোন গাইছ। এয়া ইমান ধুনীয়াকৈ হৈছে সৰিয়হকেইটা, মানে ইমান ধুনীয়াকৈ একদম জাপকৈ হৈছে। ছাঁ পৰিলেও মানে অলপ পিছবেলালৈ ৰ'দ পৰিব, সেইটো কাৰণে সৰিয়হকেইটা বহুত ধুনীয়া হৈছে। এয়া এইটো হৈছে আমাৰ বাৰী। এয়া চাওক কিমান দূৰলৈ বাৰী পাতিছোঁ, চাওক কিমান দূৰ। এয়া এইখিনি আলু বাৰী। আলু বেছি ৰোৱা নাই, আলু ভাল নহয় বুলি ভয়তে ৰোৱা নাছিলোঁ, কিন্তু এতিয়া দেখিছোঁ আলু ধুনীয়া হৈছে। আৰু এইবিলাক বেঙেনা, ভেকুৰী, জলকীয়া, এয়া বহুত দীঘলকৈ ৰুইছোঁ আমি। এয়া বহুত দীঘলকৈ ৰুইছোঁ। এইয়া চাওক কিমান দূৰলৈ। এইকেইটা ধুনীয়াকৈ হ'লে মানে একদম নদন বদন হৈ যাব শাক পাচলিৰে। মোৰ শাকনি বাৰীটো বহুত মৰম লাগিছে, মোৰ বিশেষকৈ শাকনি বাৰীটো ইমান ধুনীয়াকৈ হৈছে, সেইবাবে দেখুৱাব মন গৈছে। চাওকচোন কিমান চাৰিওফালে শাক খোৱাহে জোৰ। আৰু এইটো